মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 2 পৃথিৱীৰ আভ্যন্তৰভাগ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 4, 3 দুইটা স্তৰেৰে গঠিত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3। গতিকে তোমালোকে উত্তৰত লিখিবা 3টা। খ নম্বৰত দিয়া আছে ভূত্বক গড়ে প্ৰায় 20, 30, 25 কিলোমিটাৰ ডাঠ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 20। গতিকে তোমালোকে উত্তৰত লিখিবা 20 কিলোমিটাৰ। গ নম্বৰত দিয়া আছে পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেন্দ্ৰমণ্ডল। গতিকে তোমালোকে উত্তৰত লিখিবা কেন্দ্ৰমণ্ডল। ঘ নম্বৰত দিয়া আছে জীৱাশ্ম সাধাৰণতে গেদীয় শিল, আগ্নেয় শিল, ৰূপান্তৰিত শিলত পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গেদীয় শিল। গতিকে তোমালোকে উত্তৰত লিখিবা গেদীয় শিল। ঙ নম্বৰত দিয়া আছে আটাইতকৈ টান মণিকবিধ হ'ল সোণ, হীৰা 10টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হীৰা। গতিকে তোমালোকে উত্তৰত লিখিবা হীৰা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে দেশ বাঢ়ি গৈ থাকে। তোমালোকে খালী ঠাইত লিখিবা উত্তাপ। খ নম্বৰত দিয়া আছে ভূত্বক স্তৰক দেশ বুলিও জনা যায়। তোমালোকে খালী ঠাইত লিখিবা চিয়াল। গ নম্বৰত দিয়া আছে মাটি, দেশ আৰু দেশ পদাৰ্থৰে গঠিত। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা জৈৱিক। দ্বিতীয়টো খালী ঠাইত লিখিবা অজৈৱিক। ঘ নম্বৰত দিয়া আছে মেগমাৰ পৰা উৎপত্তি হোৱা শিলক দেশ শিল বোলে। তোমালোকে খালী ঠাইত লিখিবা আগ্নেয়। ঙ নম্বৰত দিয়া আছে মণিকবোৰ সাধাৰণতে দেশ পদাৰ্থ। তোমালোকে খালী ঠাইত লিখিবা কঠিন। তিনি নম্বৰত দিয়া আছে চমু উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে ভূত্বক বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা ভূত্বক হৈছে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণ। ইয়াৰ গভীৰতা আন দুটা স্তৰতকৈ কম। ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। খ নম্বৰ প্ৰশ্নটো হৈছে আগ্নেয় শিল কাক বোলে? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। যেতিয়া মেগমা ঠাণ্ডা হৈ শিললৈ পৰিণত হয় তাক আগ্নেয় শিল বোলে। বেছল্ট, গ্ৰেনাইট, গেব্ৰ, বেথলিট আদি আগ্নেয় শিলৰ উদাহৰণ। গ নম্বৰ প্ৰশ্নটো হৈছে মাটি বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হয় যি কোমল অংশৰ সৃষ্টি কৰে। তাক মাটি বোলে। মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। ঘ নম্বৰ প্ৰশ্নটো হৈছে মণিক কি? তোমালোকে উত্তৰত লিখিবা মণিক হ'ল পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে পোৱা অজৈৱিক গোটা পদাৰ্থ যি সাধাৰণতে কঠিন হয়। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে যেনে বৰণ, বৰ্ণৰেখা, ৰূপ আৰু স্বচ্ছতা। ঙ নম্বৰ প্ৰশ্নটো হৈছে হিউমাছ কাক বোলে? তোমালোকে উত্তৰত লিখিবা হিউমাছ হৈছে মাটিত থকা জৈৱিক পদাৰ্থ যি ঘাঁহ বন, লতা আৰু গছ গছনিৰ ডাল পাতৰ অংশ, বিভিন্ন জীৱ জন্তুৰ মৃতদেহ
আৰু বিষ্ঠা-পচি সৃষ্টি হয়। এই পদাৰ্থই উদ্ভিদক পুষ্টি যোগান ধৰে আৰু মাটিৰ পানী ধাৰণ ক্ষমতা বঢ়ায়। 4 নম্বৰত দিয়া আছে উত্তৰ লিখা 100টামান শব্দৰ ভিতৰত ক নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? চিত্ৰ আঁকি বুজাই লিখা। ইয়াত মই তোমালোকক চিত্ৰ এটা দি দিছোঁ। এই চিত্ৰটো চাই তোমালোকে আঁকি ল'বা। এই চিত্ৰটো আঁকাৰ পাছত তোমালোকে লিখিবা পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ 3টা। সেইকেইটা হ'ল ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলক আকৌ 2টা ভাগত ভাগ কৰা হৈছে, বহি কেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল। ভূত্বক হৈছে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণ। ইয়াৰ গভীৰতা আন 2টা স্তৰতকৈ কম। ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। গুৰুমণ্ডল এই স্তৰটো ভূত্বকৰ ঠিক তলতে আছে। এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ। এই স্তৰটোত চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক। কেন্দ্ৰমণ্ডল এই স্তৰটো গুৰুমণ্ডলৰ ঠিক তলত আছে। এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। এই স্তৰটো মূলতঃ লো, নিকেল আৰু কোবাল্টেৰে গঠিত। খ নম্বৰ প্ৰশ্নটো হৈছে শিল কেই প্ৰকাৰৰ আৰু কি কি বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা শিল 3 প্ৰকাৰৰ। সেইবোৰ হ'ল আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। আগ্নেয় শিল পৃথিৱীৰ অভ্যন্তৰত থকা গলিত উত্তপ্ত পদাৰ্থসমূহৰ পৰা সৃষ্টি হোৱা শিল। এইবোৰক প্ৰাথমিক শিল বুলিও কোৱা হয়। উদাহৰণ গ্ৰেনাইট, বেছল্ট। গেদীয় শিল আগ্নেয় শিলৰ ক্ষয় হোৱা অংশবোৰ নদী, বতাহ আদিৰ দ্বাৰা কঢ়িয়াই নি সাগৰ বা হ্ৰদৰ দৰে নিম্ন অংশত তৰপে জমা হৈ সৃষ্টি হোৱা শিল। উদাহৰণ কয়লা, চূণশিল। ৰূপান্তৰিত শিল যেতিয়া আগ্নেয় আৰু গেদীয় শিল অধিক চাপ আৰু তাপৰ প্ৰভাৱত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে গৈ নতুন শিললৈ ৰূপান্তৰিত হয়, তেতিয়া এনে শিলক ৰূপান্তৰিত শিল বোলে। উদাহৰণ মাৰ্বল, স্লেট। গ নম্বৰ প্ৰশ্নটো হৈছে শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা। তোমালোকে উত্তৰত লিখিবা শিল আৰু মাটিৰ মাজত পাৰ্থক্য তলত দিয়া হ'ল। শিল ই পৃথিৱীৰ খোলাৰ এক প্ৰধান উপাদান। ই কঠিন আৰু আপেক্ষিকভাৱে টান। শিল বিভিন্ন খনিজ পদাৰ্থৰ দ্বাৰা গঠিত। মাটি ই ভূত্বকৰ একেবাৰে ওপৰৰ কোমল তৰপটো। ই শিলৰ ক্ষয় হোৱাৰ ফলত সৃষ্টি হয়। মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ দ্বাৰা গঠিত। ঘ নম্বৰ প্ৰশ্নটো হৈছে মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। কথাষাৰ বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা মাটি অবিহনে গছ-গছনি আৰু জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। কাৰণ মাটিয়ে গছ-গছনিক জীয়াই থাকিবলৈ প্ৰয়োজনীয় পুষ্টি যোগান ধৰে। মাটিৰ পানী ধাৰণ কৰা ক্ষমতা আছে, যি গছৰ বাবে গুৰুত্বপূৰ্ণ। বিভিন্ন জীৱ-জন্তু যেনে কেঁচু, কুমটি, এন্দুৰ, পোক-পৰুৱা আদিৰ বাবে মাটিয়ে বাসস্থানৰ যোগান ধৰে। মানুহৰ জীৱন ধাৰণৰ বাবে খাদ্যদ্ৰব্য, বাসস্থান আদি ভূত্বকৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল।
15 নম্বৰ প্ৰশ্নটো হৈছে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য কথাষাৰ বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। জলবায়ুৰ উপাদান যেনে শীত, তাপ, বতাহ, বৰষুণ আদিয়ে প্ৰাকৃতিক কাৰক হিচাপে কাম কৰে। এই কাৰকসমূহৰ প্ৰভাৱত শিলবিলাক জহি খহি চূৰ্ণ বিচূৰ্ণ হয় আৰু এই চূৰ্ণ বিচূৰ্ণ অংশসমূহ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। সেয়েহে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা। তোমালোকে উত্তৰত লিখিবা ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। শিল হৈছে ভূত্বকৰ এক মূল উপাদান। ই বিভিন্ন খনিজ পদাৰ্থৰ সমষ্টিৰে গঠিত। মণিক হৈছে শিলৰ উপাদান। শিলত থকা বিভিন্ন খনিজ পদাৰ্থবোৰেই হৈছে মণিক। মাটি শিলৰ অৱক্ষয়ৰ ফলত সৃষ্টি হয়। শিলত থকা মণিকবোৰ মাটিতো পোৱা যায়। এইদৰে শিল, মণিক আৰু মাটি ইটোৱে সিটোৰ লগত জড়িত। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে। সেইবোৰ তালিকাত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰা। ইয়াত দিয়া বিভিন্ন ধৰণৰ শিলবোৰ মই তোমালোকক তালিকাত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰি দিছোঁ। তোমালোকে চাই চাই লিখি ল'বা। ছয় নম্বৰত দিয়া আছে দলত আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণী জগতৰ সম্বন্ধ কি? তোমালোকে উত্তৰত লিখিবা মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণী জগতৰ ওতঃপ্ৰোত সম্বন্ধ আছে। উদ্ভিদে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে, যিবোৰ সিহঁতৰ বৃদ্ধি আৰু বিকাশৰ বাবে অপৰিহাৰ্য। আনহাতে বিভিন্ন জীৱ-জন্তুৰ মৃতদেহ আৰু মলমূত্ৰ মাটিত মিহলি হৈ জৈৱিক পদাৰ্থ বা হিউমাছ সৃষ্টি কৰে, যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। গতিকে মাটি অবিহনে উদ্ভিদ আৰু প্ৰাণী জগতৰ অস্তিত্ব অসম্ভৱ। খ নম্বৰ প্ৰশ্নটো হৈছে যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব? তোমালোকে উত্তৰত লিখিবা যদি পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেন্তে ইয়াৰ ফলত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত হ'ব। উদ্ভিদৰ অভাৱত তৃণভোজী প্ৰাণী আৰু তাৰ পিছত মাংসভোজী প্ৰাণীৰ অস্তিত্ব সংকটত পৰিব। ইয়াৰ ফলত সমগ্ৰ খাদ্য শৃংখল ভাঙি পৰিব আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব। শেষত মানৱ জাতিকে ধৰি সকলো জীৱ-জন্তুৰ জীৱন বিপন্ন হ'ব।